নমস্কাৰ দৰ্শক আপোনালোকে চাই আছে টাইম এইটৰ ষ্টুডিঅ'ত মই হৰত গাৰ্ণৰ লৈ আহিছোঁ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এইট বিগ ব্ৰেকিং গোৱালপাৰাত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৰণবীৰ সিঙৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ডৰ ঘটনাৰ সৈতে জড়িত ইতিমধ্যে 9জনকৈ লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তাৰ মাজত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰখেনজিৎ বৰ্মন নামৰ এজনক আৰু ৰণবীৰ সিঙৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা গোৱালপাৰাত সংঘটিত হৈছে ৰণবীৰ সিঙৰ সৈতে ভয়ংকৰ ঘটনা জনাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত সমগ্ৰ খবৰ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এইট গোৱালপাৰা লক্ষীপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড গোৱালপাৰা লক্ষীপুৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ বলি হৈ কৰুণ মৃত্যু সাৱটি লৈছে লক্ষীপুৰৰ ৰণবীৰ সিঙে আৰু ঘটনাৰ সৈতে জড়িত 9জনকৈ লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযুক্ত সুশীল বৰ্মন সনাতন বৰ্মন ওম প্ৰকাশ গুপ্তা ৰতন বৰ্মন অখিল বৰ্মন সবিন বৰ্মন মনমোহন হাজং প্ৰখেনজিৎ বৰ্মন আৰু মুকেশ চৌধুৰী ইতিমধ্যে প্ৰখেনজিৎ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে প্ৰখেনজিৎ বৰ্মনক গ্ৰেপ্তাৰ কৰা হৈছে 15 আগষ্টৰ নিশাৰ সংঘটিত হৈছিল ভয়ংকৰ ঘটনা আৰু 16 আগষ্টৰ পুৱাৰ ভাগত খবৰ দিয়া হৈছিল পৰিয়ালক আৰু উন্নত চিকিৎসাৰ বাবে গোৱালপাৰাৰ পিছত গুৱাহাটীলৈ লৈ গৈছিল পৰিয়ালৰ লোকে কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে ৰণবীৰ সিঙে আৰু শুকুৰবাৰে দিনটোত মৃত্যুক আঁকোৱালি লৈছে ৰণবীৰ সিঙে আৰু ঘটনাৰ পাছত অঞ্চলজুৰি কুকৰ্চা আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গোৱালপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা গোৱালপাৰা লক্ষীপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে হত্যাকাণ্ডৰ বলি হৈছে লক্ষীপুৰৰ ৰণবীৰ সিং নামৰ এগৰাকী যুৱক আৰু সেই যুৱকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ দুৰ্ঘটনাত এই ভয়ংকৰ হত্যাকাণ্ডত প্ৰাণ হেৰুৱাবলগীয়া হৈছে লক্ষীপুৰৰ ৰণবীৰ সিঙে জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গোৱালপাৰা লক্ষীপুৰ অঞ্চল আৰু লক্ষীপুৰৰ এই ৰণবীৰ সিং নামৰ এই যুৱকজনে হত্যাকাণ্ডৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু ঘটনাৰ সৈতে জড়িত 9জনকৈ লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত সুশীল বৰ্মন সনাতন বৰ্মন ওম প্ৰকাশ গুপ্তা ৰতন বৰ্মন অখিল বৰ্মন সবিন বৰ্মন আৰু মনমোহন হাজং প্ৰখেনজিৎ বৰ্মন আৰু মুকেশ চৌধুৰী আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰখেনজিৎ বৰ্মনক আৰু 15 আগষ্টৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা 16 আগষ্টৰ পুৱাৰ ভাগত খবৰ দিয়া হৈছিল পৰিয়ালৰ লোকক আৰু উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা আৰু পিছলৈ গুৱাহাটীলৈ লৈ গৈছিল পৰিয়ালৰ লোকে কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে ৰণবীৰ সিঙে আৰু শুকুৰবাৰে দিনটোত মৃত্যুক আঁকোৱালি লৈছে ৰণবীৰে আৰু ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ চাপ পৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো শোকত ভাগি পৰিছে পৰিয়ালৰ লোক তথা প্ৰত্যেকগৰাকী আত্মীয় কুটুম্ব এতিয়া শোকত ভাগি পৰিছে আৰু ৰণবীৰ সিঙে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে হত্যাকাণ্ডৰ বলি হৈছিল আৰু ইতিমধ্যে 9জনকৈ অভিযুক্তক সোধপোছ কৰা হৈছে আৰু তাৰ মাজত এগৰাকী অৰ্থাৎ যিগৰাকী প্ৰখেনজিৎ এই প্ৰখেনজিৎক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই অভিযুক্ত সুশীল বৰ্মন অভিযোগ উত্থাপন হৈছে 9জনৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে হত্যাকাণ্ডৰ সৈতে জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে অভিযুক্ত কেইজনৰ নাম হৈছে সুশীল বৰ্মন সনাতন বৰ্মন ওম প্ৰকাশ গুপ্তা ৰতন বৰ্মন অখিল বৰ্মন আৰু সবিন বৰ্মন আৰু মনমোহন হাজং আৰু প্ৰখেনজিৎ আৰু মুকেশ চৌধুৰী এই আটাইকেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে ক'ব লাগিব যে যিগৰাকী প্ৰখেনজিৎ সেই প্ৰখেনজিৎক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচমান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত তেনে মুমূৰ্ষ অৱস্থাত পৰি আছে আমি লক্ষীপুৰ হস্পিটেলত লৈ আহিছো এনেকুৱা কি দুখ কৰিলে তাক ইমান বেয়াকে পিটিছে ইমান বেয়াকে মানে মৃত্যুৰ মুখত ঠেলি দিয়া নিচিনাকে ঠেলি দিছে তাৰ ভিতৰত লক্ষীপুৰ
তাৰ পৰা গোৱালপাৰা লৈ যোৱা হ'ল, গোৱালপাৰাটো নাৰাখিলে গুৱাহাটী লৈ যোৱা হ'ল। তাতে আহিছো, তাৰ মৃত্যু মুখত পৰিল। এতিয়া কি দুখ কৰিল যে সি মৃত্যু মুখত পৰিব লগা হ'ল। এইখিনি মই ন্যায় বিচাৰিছো আপোনালোকৰ ওচৰত। 5মান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত মুমূৰ্ষু অৱস্থাত পৰি আছে, আমি লখিমপুৰ হস্পিটেলত লৈ আহিছো। এনেকুৱা কি দোষ কৰিলে তাক ইমান বেয়াকে পিটিছে, ইমান বেয়াকে মৃত্যুৰ মুখত ঠেলি দিয়া নিচিনাকে ঠেলি দিছে। তাৰ পিছত লখিমপুৰ তাৰ পৰা গোৱালপাৰা লৈ যোৱা হ'ল, গোৱালপাৰাটো নাৰাখিলে গুৱাহাটী লৈ যোৱা হ'ল। তাতে আহিছো, তাৰ মৃত্যু মুখত পৰিল। এতিয়া কি দুখ কৰিল যে সি মৃত্যু মুখত পৰিব লগা হ'ল। এইখিনি মই ন্যায় বিচাৰিছো আপোনালোকৰ ওচৰত। 5মান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত মুমূৰ্ষু অৱস্থাত পৰি আছে, আমি লখিমপুৰ হস্পিটেলত লৈ আহিছো। এনেকুৱা কি দোষ কৰিলে তাক ইমান বেয়াকে পিটিছে, ইমান বেয়াকে মৃত্যুৰ মুখত ঠেলি দিয়া নিচিনাকে ঠেলি দিছে। তাৰ পিছত লখিমপুৰ তাৰ পৰা গোৱালপাৰা লৈ যোৱা হ'ল, গোৱালপাৰাটো নাৰাখিলে গুৱাহাটী লৈ যোৱা হ'ল। তাতে আহিছো, তাৰ মৃত্যু মুখত পৰিল। এতিয়া কি দুখ কৰিল যে সি মৃত্যু মুখত পৰিব লগা হ'ল। এইখিনি মই ন্যায় বিচাৰিছো আপোনালোকৰ ওচৰত। 5মান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত মুমূৰ্ষু অৱস্থাত পৰি আছে, আমি লখিমপুৰ হস্পিটেলত লৈ আহিছো। এনেকুৱা কি দোষ কৰিলে তাক ইমান বেয়াকে পিটিছে, ইমান বেয়াকে মৃত্যুৰ মুখত ঠেলি দিয়া নিচিনাকে ঠেলি দিছে। তাৰ পিছত